নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত মই যিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান আলোচনা কৰিবলৈ লৈছোঁ, যিকেইটা নেকি প্ৰায় আহি থকা দেখা যায় পৰীক্ষাবিলাকত। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ অধীনস্থ জিলা তলৰ কোনখন নহয়? অপশ্যনত আছে চিৰাং, বাক্সা, নলবাৰী, কোকৰাঝাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে নলবাৰী। 2 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ কোন জিলাত চাহ বাগিচা নাই? অপশ্যনত আছে যোৰহাট, বৰপেটা, ধুবুৰী, শিৱসাগৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বৰপেটা। 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে? অপশ্যনত আছে কামৰূপত, নামৰূপত, তেজপুৰত, যোৰহাটত। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে নামৰূপত। 4 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনগৰাকী খেলুৱৈ 2019 চনৰ ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰ লাভ কৰিছিল? অপশ্যনত আছে বিৰাট কোহলি, বজৰং পুনিয়া, ছাইনা নেহৱাল, মেৰী কম। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বজৰং পুনিয়া। 5 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ কফি গৱেষণা কেন্দ্ৰ ক'ত আছে? অপশ্যনত আছে গুৱাহাটীত, যোৰহাটত, ডিফুত, ডিব্ৰুগড়ত। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডিফুত। 6 নম্বৰ প্ৰশ্নটো হৈছে, দিখৌ নৈ কোনখন জিলাত আছে? অপশ্যনত আছে যোৰহাট, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথমখন ছপাশাল ক'ত আছিল? অপশ্যনত আছে শিৱসাগৰ, তেজপুৰ, গুৱাহাটী, যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে, বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনত আছে চন্দ্ৰধৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, অমীয় কুমাৰ দাস। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। 9 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? অপশ্যনত আছে কটন মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয়, চন্দ্ৰকমল বৰুৱা মহাবিদ্যালয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে জগন্নাথ বৰুৱা মহাবিদ্যালয়। 10 নম্বৰ প্ৰশ্নটো হৈছে, কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যনত আছে 1900 চনত, অপশ্যনত আছে 1901 চনত, 1948 চনত, 1950 চনত। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1901 চনত। 11 নম্বৰ প্ৰশ্নটো হৈছে, হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? অপশ্যনত আছে মেঘালয়, অসম, পাঞ্জাৱ আৰু নাগালেণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাগালেণ্ড। 12 নম্বৰ প্ৰশ্নটো হৈছে, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনত আছে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ বৰুৱা, সত্যনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 13 নম্বৰ প্ৰশ্নটো হৈছে, অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? অপশ্যনত আছে 1920 চনত, 1921 চনত, 1948 চনত, 1950 চনত। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1921 চনত। 14 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন আছিল? অপশ্যনত আছে কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, নুমলী নাথ, মালতী মেম। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে মালতী মেম। 15 নম্বৰ প্ৰশ্নটো হৈছে, শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি? অপশ্যনত আছে কীৰ্তন, গুণমালা, দশম, কালীয় দমন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে গুণমালা। 16 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? অপশ্যনত আছে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, ভট্টদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ভট্টদেৱ। 17 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? অপশ্যনত আছে ভাইটি, দূৰণিৰ ৰং, পিয়লি ফুকন আৰু অগ্নিস্নান। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ভাইটি। 18 নম্বৰ প্ৰশ্নটো হৈছে, কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যনত আছে ৰাম সৰস্বতী, অনন্ত কণ্ডলী, মাধৱ কণ্ডলী, ভট্টদেৱ। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে মাধৱ কণ্ডলী। 19 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ বুলি জনা যায়? অপশ্যনত আছে ডিগবৈ, নুমলীগড়, নুনমাটি, বঙাইগাঁও। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে নুমলীগড়। 20 নম্বৰ প্ৰশ্নটো হৈছে, মোৰ সোঁৱৰণী কোনজন সাহিত্যিকৰ আত্মজীৱনী? অপশ্যনত আছে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী।
আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। আপোনালোকে ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।